আজি মই পাতানি পিন্ধিছোঁ কলেজত যাম মানে কি কাৰণটো হৈছে আমাৰ ৰাজবংশীৰ মিটিং আছে আৰু এইফালে মোৰ লগৰজনীয়ে মোক গাড়ী ৰখি আছে আজি মোৰহে দেৰি হ'ল আৰু এইকেইটা মোৰ বড়ো ফ্ৰেণ্ড হয় আৰু এইটো মানে মোৰ লগৰজনী যিটো গাড়ী আহিল ইমান পানী আহিছিল না পানীতে গোটেই পাতানিটো ভিজি গ'ল তাই টেনশ্যনতে মৰো হৈছে আৰু এইফালে ইমান পানী আহিছে আৰু এইফালে অলপমান চিনিয়ৰৰ লগত কথা বতৰা পাতিলোঁ কেনেকৈ যাম কি কৰি যাম আৰু ইমান পানী হৈছিল না আমি যে কেনেকৈ যাম মানে ক'বই পৰা নাই। বানপানী হৈছে একদমবাৰে আমাৰ কলেজৰ আৰু মই পাতানি পিন্ধি আহিছোঁ পাতানিটো ভিজা হৈ আছে আৰু এইখিনি কৈ থাকোঁতে মোৰ লগৰকেইজনী শুনি আছিল ইমান হাঁহিছিল না আৰু ডাইৰেক্ট এতিয়া আহি পালোঁ আমাৰ যিটো লোকেশ্যনত আহি পালোঁ আৰু সেইটো আমাৰ সঞ্জীৱ ছাৰ এইটো মানে আমাৰ বঙাইগাঁও ৰাজবংশীৰ মেইন সম্পাদক হয় আৰু এই মিটিংখনৰ মেইন কিবাটো হৈছে মানে নতুন সমিতি গঠন কৰা আৰু এইটো আমাৰ ছাৰে কি ভাষণ দি আছে আৰু এতিয়া হওক ঘৰলৈ যাব ওলালে পিছে এতিয়া ভোক লাগিল এইখন দোকানত মই পৰঠা খাই আহিলোঁ আৰু এতিয়া যাই আছোঁ ঘৰত আজিকালি বাই বাই টাটা নেক্সট মিনি ব্লগত